So basics of mathematics or আমাৰ এইটো প্ৰথম ভিডিও সো আমি এনেকে দিম সো এইটো পাৰ্ট 1 পাৰ্ট 2 হিচাপত আমি বেসিক্স পঢ়িম কিছুমান মানে এনেকুৱা গণিতৰ মছলা পঢ়িম যোনটো আমাৰ প্ৰত্যেকটো অংক বা কিছুমান অংকত ইম্পৰ্টেন্ট হিচাপত আমাৰ দৰকাৰ হ'ব যেনেকুৱা ভাবি লোৱা সো এটা ইঞ্জিন আছে সো এই ইঞ্জিনটোত খোলাৰ কাৰণে কিছুমান ৰেঞ্জ পাতি লাগে নাই সেই ৰেঞ্জ পাতি কিটি আমি যে পঢ়িম সেইকেইটা আমি এতিয়া পঢ়িম ঠিক আছে সো আজি আমাৰ ফাৰ্স্ট ক্লাছত আমি পঢ়িম অংক আৰু সংখ্যা সো ইয়াত আছে আমাৰ অংক যোনটো আমাৰ ডিজিটস বুলি কওঁ আমি আৰু সংখ্যা নাম্বাৰস বুলি কওঁ সো আসলতে বুজিম যে আসলতে অংক কি হয় একচুয়ালি তোমালোকে জাস্ট 1 মিনিট ভিডিওত চাই গম পাবা যে আসলতে বস্তুটো আসলতে কি হয় হ'ব সো তোমালোকে ভাবা যে আমি অংক ডিজিট যোনটো আমাৰ 0 ৰ পৰা ষ্টাৰ্ট হ'ব সো 0 1 2 3 4 5 6 7 8 আৰু 9 সো কিমানটা আছে সো 0 ৰ পৰা ষ্টাৰ্ট হৈছে 9টা আছে তো 9 লৈকে আছে তো এইটো আমাৰ অংক কেইটা হ'ব আমাৰ 10টা সো 10টা আছে এতিয়া যে এই কেইটা আমি আগত কেতিয়াবা এনেকৈ নাম্বাৰ বুলি পঢ়িছো যে এইটো কেইটাক নাম্বাৰ কয় এইটোক নাম্বাৰ কয় এইটোক নাম্বাৰ কয় এনেকৈ পঢ়িছো সো আমি এতিয়া পঢ়িম যে আসলে এই কেইটা নাম্বাৰ হয় নে নহয় সেই কেইটা আমি পঢ়িম ঠিক আছে সো আমি অংক বুলি এনেকৈ কৈছো তো আমি নাম্বাৰস বুলি কেতিয়া কম যেতিয়া আমি বুলি কওঁ যে সংখ্যা এটা ভাবি লোৱা এটা সংখ্যা হ'ব এতিয়া সংখ্যা কেনেকৈ হয় হ'ব আমি কেতিয়াবা কৈছো 2 এটা সংখ্যা হয় 2 অংক হয় সংখ্যাও হয় যে 2 এটা অংকও হয় সংখ্যাও হয় কেনেকৈ হেতু তো গম না ভাবি লোৱা আমি ইয়াৰ পৰা এটা 3 লম ঠিক আছে এৰ পৰা এটা 5 লৈছো ইয়াত অংক কেইটা আছে এইটো এটা হল 3 এইটো এটা হল 5 দুটা অংক তেনেহলে এইটো এটা সংখ্যা অংক কেইটা হল দুটা তেনেহলে কি বুলি কম এইটোক দুটা অংক বিশিষ্ট এটা সংখ্যা এতিয়া ভাবি লোৱা আমি কিবা এটা ৰেন্ডম লম নাম্বাৰ এটা লম যেনেকৈ ভাবি লোৱা 3 8 6 এইটো এটা লৈছো তো এইটোত কেইটা আছে অংক আমি এটা চাম সো অংক আছে আমাৰ এটা 3 এটা 8 আৰু এটা হল আমাৰ 6 তো অংক কেইটা হল অংক হল আমাৰ 3টা তেনেহলে ইয়াত কি বুলি কম আমি 3টা অংক বিশিষ্ট এটা সংখ্যা হেনেকে এইবাৰ আমি সাপোজ লৈছো এটা 5 লৈছো 5 তো অংক কেইটা আছে এটা তো অংক যদি আমাৰ ইয়াতে এটা আছে তেনেহলে ভাবি লোৱা এইটো আমি কি বুলি কম এটা অংক বিশিষ্ট এটা সংখ্যা হেনেকে এই কেইটা সংখ্যাও হয় ঠিক আছে আমি এই কেইটা অংক বুলি এনেকে পঢ়ো যেতিয়া আমি এটা সংখ্যা বুলি কম এনেকে কম যে এইটো এটা অংক বিশিষ্ট এটা সংখ্যা এইটো দুটা অংক বিশিষ্ট সংখ্যা এইটো তিনিটা এনেকৈ 4টা 5টা 6টা 7টা এনেকে ক'ব পাৰিম আমি ভাবি লোৱা এনেকে এটা যে আমাৰ দুটা অংক বিশিষ্ট সংখ্যা এটি দুটা অংক বিশিষ্ট সংখ্যা স্টার্ট কেতিয়াৰ পৰা হ'ব যেনেকৈ ভাবি লোৱা আমাৰ ইয়াৰ এটা অংক বিশিষ্ট সংখ্যাৰ ম্যাক্সিমাম কিমান আছে যদি আমি সৰ্বাধিক বুলি কওঁ আটাইতকৈ ডাঙৰ নহয় ইয়াৰ পিছত যেতিয়ালৈকে আমাৰ 10 যাব তেতিয়া কিমান হ'ব এইটো এটা অংক দুটা অংক হল নাই সো দুটা অংক হৈছে তো এতিয়া এনেকে এইটো দুটা অংক বিশিষ্ট এটা সংখ্যা হল হেনেকে 11 যাব 12 যাব 13 যাব ডট কিমান লৈকে যাব 99 ৰ পিছত কিমান হ'ব 100 হ'ব obviously যেতিয়া আমাৰ 100 এটা সংখ্যা আছে আমাৰ এনেকৈ 100 কেইটা অংক আছে এটা দুটা তিনটা এইটো হল আমাৰ এটা তিনিটা অংক বিশিষ্ট সংখ্যা তেনেহলে আমাৰ দুটা অংক বিশিষ্ট সংখ্যা লিষ্টত নপৰে তো ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ বুলি আমি কোনটো ক'ব পাৰো এইটো আটাইতকৈ সৰু এইটো তেনেহলে আমি এইটো ক'ব পাৰো যে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান 99 দুটা অংক বিশিষ্ট সংখ্যা কিন্তু আটাইতকৈ সৰু বুলি আমি কেনেকৈ কম কি কম 10 বুলি কম সো তোমালোকে বুজি পাইছা যে অংক আৰু সংখ্যা কি হয় সো তোমালোকে চাই থাকা আৰু ম্যাথমেটিক্সৰ যিমান বস্তু আমি বেসিক্স বস্তু পাওঁ সেই কিটা বস্তু এটা প্লেলিষ্টত দিয়া হ'ব সেইখিনি প্লেলিষ্ট তোমালোকে ভালকৈ চাবা আৰু তোমালোকৰ ম্যাথমেটিক্সৰ যিমান বস্তু আছে সাপোজ ভাবি লোৱা এতিয়া আমি এটা কিবা এটা সলভ কৰিব গৈ আছো ম্যাথমেটিক্সৰ যেটা একটা প্ৰবলেম আছে সো সলভ কৰিব গৈ আছো কিছুমান এনেকুৱা বস্তু লাগে কেতিয়াবা লাগে এলসিএম দৰকাৰ হয় কেতিয়াবা এনেকুৱা লাগে সো এটা ভগ্নাংশৰ যোগ আছে নাইবা এনেকে পথালি যোগ পথালি বিয়োগ সেইখিনি বস্তু মই এটা প্লেলিষ্টত দিম তোমালোকে জাস্ট এটাকে চাবা আৰু তোমালোকৰ গণিতৰ যোনটো স্কিল হয় সেইটো ডেভেলপ কৰি লবা ঠিক আছে